আসসালামু আলাইকুম ওরহমাতুল্লাহি ওয়া বারাকাতুহু। আপোনালোকৰ ওপৰত আল্লাহৰ ৰহমত, বৰকত আৰু শান্তি বৰ্ষিত হওক। আউযু বিল্লাহি মিনাশ শাইতানিৰ ৰাজিম। বিসমিল্লাহিৰ ৰাহমানিৰ ৰাহিম। খেদা খোৱা শয়তানৰ সুচলনিৰ পৰা আল্লাহ তুমি আমাক ৰক্ষা কৰা। পৰম কৰোণাময়, পৰম দয়ালু আল্লাহ তাআলাৰ নামত আৰম্ভ কৰোঁ। আজি সূৰা আত-তালাক অৰ্থ বিবাহ বিচ্ছেদ সূৰাটোৰ ৭ নম্বৰ আয়াতৰ পৰা ৯ নম্বৰ আয়াতলৈকে পঢ়ি শুনাব খুজিছোঁ। আশা কৰোঁ আপোনালোকে শুনি অশেষ স্বভাৱ অৰ্জন কৰিব পাৰিব। ৭ নম্বৰ, অৱস্থাপন্ন মানুহে নিজ স্বচ্ছলতা অনুযায়ী খৰচ বহন কৰিব। যাৰ জীৱিকা সীমিত কৰি দিয়া হৈছে, আল্লাহে তাক দিয়া জীৱিকাৰ পৰা সি সেই অনুযায়ী খৰচ কৰিব। আল্লাহে যাক যিমান দিছে তাতোকৈ বেছি ব্যয় বহন কৰাৰ ভাৰ তেওঁ কাৰো ওপৰত জাপি নিদিয়ে। অস্বচ্ছলতাৰ পিছত আল্লাহে স্বচ্ছলতা দান কৰাটো অসম্ভৱ নহয়। ৰুকু ২। ৮ নম্বৰ, অনেক জাতিয়ে সিহঁতৰ প্ৰভু আৰু ৰছুলসকলৰ আইন বিধানৰ বিদ্ৰোহ আচৰণ কৰিছিল। সেয়ে মই সিহঁতৰ পৰা কঠোৰভাৱে হিচাপ লৈছিলোঁ আৰু সিহঁতক কঠিন শাস্তি দিছিলোঁ। ৯ নম্বৰ, সিহঁতে নিজ কৰ্মৰ ফল ভোগ কৰিলে আৰু ক্ষতিয়েই ক্ষতি হ'ল। সিহঁতৰ কৰ্মৰ পৰিণাম সমাপ্ত।